নমস্কাৰ। আজি মই আপোনালোকৰ ওচৰত মোৰ এই ভিডিঅ'ৰ জৰিয়তে এটা বাৰ্তা দিবলৈ ওলাইছোঁ। আপোনালোকে প্ৰত্যেকে জানে বা গম পাই আছে বৰ্তমান গোটেই অসমত এনেকুৱা তাপমাত্ৰা বৃদ্ধি পাই আছে। আজি ৩-৪ দিনৰ পৰা বহুত তাপমাত্ৰা বৃদ্ধি পাই আছে। কিছুমান জিলাত 36 ডিগ্ৰী, কিছুমান জিলাত 37, 38, 39 পৰ্যন্ত তাপমাত্ৰা বৃদ্ধি পাই আছে। গতিকে আমাৰ যিসকল কৃষক বন্ধু আছে, যিসকলে কৃষি কৰ্মৰ লগত জড়িত, মই সেইসকলক উদ্দেশ্য কৰি এই ভিডিঅ'টো মই লৈ আহিছোঁ। আপোনালোকে এই অতিপাত তাপমাত্ৰাত আপোনালোকে কোনো ৰাসায়নিক সাৰ, কোনো কীটনাশক ঔষধ আপোনালোকে ব্যৱহাৰ নকৰিব। পাৰিলে এই কীটনাশক ঔষধ, ৰাসায়নিক সাৰ এইবিলাক দিয়াৰ পৰা বিৰত থাকক। আৰু যদি আপোনালোকে কিবা শাক পাচলিত যদি ভেঁকুৰ লগা বেমাৰ লাগিছে বা ভাইৰাছ বেমাৰ ধৰিছে, যদি ঔষধ প্ৰয়োগ কৰিব লগা হয়, আপোনালোকে খুব ৰাতিপুৱাই সূৰ্য উদয় নোহোৱাৰ আগতে আপোনালোকে স্প্ৰে কৰিব। আৰু নতুবা আবেলি 4টা বজাৰ পিছত যেতিয়া ঠাণ্ডা পৰিব, তেতিয়াহে আপোনালোকে কীটনাশক ঔষধ বা এই বেমাৰৰ ঔষধবিলাক স্প্ৰে কৰিব পাৰে। ঠিক তেনেদৰে আপোনালোকে ৰাসায়নিক সাৰ পৰাপক্ষত নিদিয়াটোৱেই ভাল। কাৰণ যিটো উত্তাপ বৃদ্ধি পাই আছে, যেন এইটো জুলাই মাহে, এই ছেপ্টেম্বৰ মাহ শেষ হওঁ হওঁ হৈছে, আহিন মাহ পৰি গৈছে, এতিয়াও ইমান তাপমাত্ৰা হৈছে ভাবিব নোৱাৰি। গতিকে ইমান তাপমাত্ৰাত যদি আপোনালোকে ৰাসায়নিক সাৰ, কীটনাশক ঔষধ যদি আপোনালোকে এই তাপমাত্ৰাত যদি দিয়ে, তেতিয়াহ'লে আপোনালোকৰ ভালতকৈ বেয়াহে বেছি দেখা দিব। সেইকাৰণে মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক ক'ব খুজিছোঁ, যদি আপোনালোকে দিব লগা হয়, কাৰণ কেতিয়াবা কেতিয়াবা বেমাৰ লাগে, নিদিলেও নহয়, কাৰণ নিদিলে হয়তো ক্ষতি হ'ব পাৰে। গতিকে গছবিলাকক বচাব লগা হ'লে যদি আপোনালোকে এই ঔষধ দিয়ে বা আপোনালোকে যদি সাৰ প্ৰয়োগ কৰে, হয় খুব ৰাতিপুৱাই সূৰ্য উদয় নোহোৱাৰ আগতেই দিব লাগিব, আৰু নতুবা আবেলি 4টা বজাৰ পাছত দিব, যেতিয়া বতাহটো ঠাণ্ডা পৰে। কিন্তু ইমান উত্তাপত, ইমান প্ৰখৰ ৰ'দত আপোনালোকে ৰাসায়নিক সাৰো নিদিব আৰু কীটনাশক ঔষধো নিদিব। এইবিলাকৰ পৰা সদায় বিৰত হৈ থাকিব। আৰু ধান খেতিত যদি পোক পৰুৱা লাগে, তাত যদি আপোনালোকে ঔষধ প্ৰয়োগ কৰে, সেই একেধৰণে খুব ৰাতিপুৱাই সূৰ্য উদয় নোহোৱাৰ আগতে স্প্ৰে কৰিব লাগিব। আৰু নাইবা আপোনালোকে 4 বজাৰ পাছত ধান খেতিত ঔষধ স্প্ৰে কৰিব পাৰে। আৰু ৰাসায়নিক সাৰো তেনেকুৱা ধৰণে আপোনালোকে দিব পাৰে। কিন্তু ইমান ৰ'দত, এই ধৰি লওক দুপৰীয়া 12 বজাত বা 11টা বজাত বা 10টা বজাত আপোনালোকে কোনো ৰাসায়নিক সাৰ, কোনো কীটনাশক ঔষধ কোনো খেতিতেই নিদিব। শাক পাচলিৰ খেতিও লগতে, শাক পাচলিৰ খেতিৰ লগতে আপোনালোকে ধান খেতিটো, কোনো খেতিতে আপোনালোকে এই ৰাসায়নিক সাৰ আৰু কীটনাশক ঔষধ ব্যৱহাৰ নকৰিব। কাৰণ ইমান ৰ'দত, ইমান গৰমত যেতিয়া আপোনালোকে ঔষধ প্ৰয়োগ কৰিব, আপোনালোকৰ খেতিডৰা নষ্ট হৈ যাব পাৰে। কাৰণ তেনেকুৱা প্ৰমাণ, তেনেকুৱা খেতিয়কৰ সমস্যা 2-এটা মই দেখিবলৈ পাইছোঁ। কাৰণ বৰ্তমান যিহেতু আগতীয়া কবিৰ খেতি কৰিছে, আৰু এই আগতীয়া কবি খেতিৰ কাৰণে কবিবিলাকত লাইন কাটি আছে, ৰাসায়নিক সাৰ প্ৰয়োগ কৰি আছে, পাতবিলাকত পুৰি যোৱাৰ দৰে বেমাৰ লাগিছে, অৰ্থাৎ ভেঁকুৰ বেমাৰ লাগিছে, ফাংগাল বেমাৰে দেখা দিছে। সেইকাৰণে আপোনালোকক কৈছোঁ, খুব সাৱধানে, মই যি ধৰণে আপোনালোকক কীটনাশক ঔষধ বা এই ৰাসায়নিক সাৰবোৰ যি ধৰণে আপোনালোকক প্ৰয়োগ কৰিব কৈছোঁ, সেই ধৰণে প্ৰয়োগ কৰিব। গতিকে বন্ধুসকল, মোৰ এই ভিডিঅ'টো আপোনালোকে বেছিকৈ শ্বেয়াৰ কৰিব, যাতে প্ৰত্যেকজন খেতিয়কে মোৰ এই ভিডিঅ'টো দেখা পায়। এইখিনিয়ে ক'লোঁ, ধন্যবাদ।